হ'ল তোমালোকৰ টেলেণ্ট চাৰ্চ যিটো এক্সাম ষ্টেট একাডেমিক কাউন্সিলে অনুষ্ঠিত কৰা এই এক্সামটো তোমালোকৰ অহা 28 ডিচেম্বৰ ৰবিবাৰে অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোৰ কাৰণে এতিয়া কেনেকুৱা প্ৰশ্ন আহিব, কিমান মাৰ্কছৰ প্ৰশ্ন আহিব বা তোমালোকক কিমান সময় দিয়া হ'ব, এই আটাইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই পৰীক্ষাটোৰ কাৰণে এখন ইবুক প্ৰস্তুত কৰা হৈছে ক্লাছ 9 আৰু 10 ক্লাছ 8 আৰু 9। এই ইবুকখন এই যিখন ইবুক আছে এই ইবুকখন সিলেবাস ৱাইজ বনোৱা হৈছে, য'ত তোমালোকক সকলোখিনি কমন পঢ়াৰ সম্ভাৱনা আছে। লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকো পাবা। গতিকে কোনো ছাত্ৰতে জইন হ'ব মানে ইবুকখন ল'ব বিচাৰিলে ল'ব পাৰিবা মাত্ৰ 35 টকা। ঠিক আছে, 35 টকাত। ক্লাছ 10ৰ বনোৱা হোৱা নাই, মানে সময় দি মিলা নাই, আৰু যিটো আমি যিখিনি বনাইছো যাতে কমন পৰিব পাৰে সেয়েহে 8 আৰু 9ৰে বনাইছো। ঠিক আছে, সময়ৰ কাৰণে 10খন বনোৱা নহ'ল। তো যিয়ে নহওক 8 আৰু 9ৰ ষ্টুডেণ্টখিনিয়ে পাই যাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ উপৰি ক্লাছ 8 আৰু 9ৰ আৰু এটা সুবিধা আছে, সেইটো হৈছে মাত্ৰ 100 টকাত বছৰেকীয়া পৰীক্ষালৈকে তোমালোকে পঢ়িব পাৰিবা। বছৰেকীয়া পৰীক্ষা তোমালোকৰ মাৰ্চৰ লাষ্টত হ'ব, গতিকে সেই লাষ্টলৈকে মাত্ৰ 100 টকাত পঢ়িব পাৰিবা। এতিয়া তোমালোকে কিছুমানৰ টিউশ্যন যাবৰ ইচ্ছা নাযায়, বা যিহেতু তোমালোকৰ জানে দিনবিলাক ছুটি হৈছে, ইয়াৰ উপৰিও টিউশ্যনত যোৱাৰ কাৰণে ৰাতিপুৱা উঠিব মন নাযায় বা বহুতবাৰ লছ হয়। কিন্তু ইয়াত তোমালোকৰ লছ নহয়, কাৰণ কেতিয়াবা যদি তোমালোকে কৰিব নোৱাৰা ৰেকৰ্ডেড হৈ যাব ক্লাছটো, আৰু ইয়াত মাত্ৰ 100 টকা। ঠিক আছে, 100 টকা পে'মেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা, লছ কেতিয়াও নহয়। ঠিক আছে, আৰু লাইভ ক্লাছ হ'ব, নোৱাৰাটো সুধিব পাৰিবা। গতিকে কোনো ছাত্ৰ যদি জইন হয় তেতিয়াহ'লে হোৱাটছএপ নামতে SMS কৰি জইন হ'ব পাৰিবা। তোমাৰ নাম দিবা, ক্লাছ দিবা, টেলেণ্ট চাৰ্চ এক্সামৰ ইবুক লাগে, টেলেণ্ট চাৰ্চ এক্সামৰ ইবুকখন দিয়া। আকৌ যদি তোমাৰ টেক্সৰ ক্লাছত জইন হ'ম বুলি কোৱা তেতিয়াহ'লে টেক্সৰ ক্লাছত জইন হ'ব পাৰিবা। যিয়ে নহওক, এতিয়া আমি এই পৰীক্ষাটো তোমালোকৰ OMR বেছ হ'ব। ঠিক আছে, OMR বেছ হ'ব। মই লাষ্টত OMRখন কেনেকৈ ফিল আপ কৰিব লাগে, কি আছে সেইখিনিও মই তোমালোকক দি দিম। কিন্তু পৰীক্ষাটো গম পালা কি হ'ব, OMR বেছ হ'ব, আৰু OMRত কি লিখিব লাগিব আটাইখিনিও মই তোমালোকক জনাই দিম। ঠিক আছে, গম পাইছা? এনেকুৱাকৈ লিখিব নালাগে, তোমালোকে লিখিব নালাগে। আৰু ইয়াৰ উপৰি তোমালোকৰ প্ৰশ্ন কিমান সেইখন চোৱা, OMR বেছ হ'ব। ইয়াত এনেকুৱাকৈ লিখিব লাগে, ইয়াত চোৱা, প্ৰথম তোমালোকৰ ডিষ্ট্ৰিক্ট কোড, চেণ্টাৰ কোড, ৰোল নম্বৰ, নোৱাৰা ৰোল নম্বৰ থাকিব, এডমিটত থাকিব, এইবিলাক এডমিট কাৰ্ড আছে, কেণ্ডিডেট নাম, তোমাৰ নামটো, দেউতাৰ নাম। ঠিক আছে, কেটেগৰী জেনেৰেল নে OBC, ডেট অফ বাৰ্থটো লিখিব লাগিব। এইখিনি লিখি তোমাৰ চাইনটো ইয়াত মাৰি দিলে হয়। ঠিক আছে, তাৰপিছত প্ৰশ্ন কেইটা আহিব চোৱা, দেখা পাইছে তোমালোকে 100টা প্ৰশ্ন আহিব, টোটেল 100টা প্ৰশ্ন আহিব। ঠিক আছে, আৰু সময় থাকিব তোমালোক দেখাই দিছো, তোমালোকৰ 28 তাৰিখে হ'ব, 21 তাৰিখটো কেঞ্চেল হৈছে, 28/12 হ'ব, 28 তাৰিখৰ হেৰি হয়, 28/12 হ'ব পৰীক্ষাটো। আৰু সময় 10টাৰ পৰা 1 বজালৈকে হ'ব, 10 বজাৰ পৰা 1 বজালৈকে, 11, 12, 1, 3 ঘণ্টা হ'ব। সময় কিমান হ'ব? 3 ঘণ্টা হ'ব। ঠিক আছে, ছাত্ৰটো এইখিনি আছিল ভিডিঅ'টোত। তোমালোকক মই শ্বৰ্টকৈ গোটেইখিনি বুজাই দিলোঁ। যে ফাৰ্ষ্ট কথা হৈছে OMR বেছ হ'ব, OMRখন কি ফিল আপ কৰিব লাগে দেখাই আছে, ৰং মেথড, ৰাইট মেথড। তাৰপিছত 2 নম্বৰটো হৈছে তোমালোকৰ নাম্বাৰ থাকিব 100 নম্বৰ, আৰু সময় থাকিব কিমান ঘণ্টা? 3 ঘণ্টা সময় থাকিব। আৰু পৰীক্ষাটো পেটাৰ্ণ বা হেৰি সকলো ইবুকত পাই যাবা। ইবুকখন তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, লগতে এনচাৰ সকলোখিনি পাই যাবা মাত্ৰ 35 টকা। আৰু ক্লাছ টেক্সত জইন হ'ব বিচাৰিলে মাত্ৰ 100 টকা। ঠিক আছে, বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।